The entire issue of throwing of beef in front of temples in Dhubri and other parts of the state has turned political, with Congress MP Gaurav Gogoi making a big allegation. At a time when Assam Chief Minister Himanta Biswa Sharma is making all-out efforts to deal with religious extremists involved in throwing beef outside temples, the Assam Congress President Gaurav Gogoi has alleged members of the BJP and the RSS are behind such incidents. Speaking at a party function in Mangoldoi, Gaurav Gogoi accused the BJP of resorting to such activities to stay in power. ধর্মীয় অনুষ্ঠানৰ বাহিৰত কোনোবা দৃষ্টিকাৰী তাত মাংস পেলাই থৈ গৈছে, পুলিচে তদন্ত কৰে, মানুহ ধৰে, মানুহ ওলাই বিজেপিৰ হয়, মানুহ গম পাওঁ আৰএছএছৰ মানুহ। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। ক্ষমতাৰ কাৰণে নিজৰ মন্দিৰৰ আগতে তেওঁলোকৰ প্ৰদূষিত এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে। ক্ষমতাৰ কাৰণে সংঘাত সৃষ্টি কৰিবলৈ হলে, বিভাজন সৃষ্টি কৰিবলৈ হলে তেওঁলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে। আৰু সেই কাৰণে অসম আৰক্ষীৰ দায়িত্ব, যদি অসমখন ভাল পায়, অসমখনৰ ভিতৰত শান্তি বজাই ৰাখিবলৈ বিচাৰে, সংবিধানৰ মৰ্মে যদি আপোনালোকে কামখিনি কৰিবলৈ বিচাৰে, বাহিৰৰ পৰা যে আৰএছএছ বজৰং দলৰ মানুহবোৰ সোমাইছে তেওঁলোকৰ ওপৰত চকু দিয়ক।